স্মৃতিত যোৱা বছৰৰ পৰা এই ৰাজ্যিক কথক মহোৎসৱ বুলি তেওঁলোকে এই কথক নৃত্যৰ এখন অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। এইবাৰ দ্বিতীয়বাৰ। গতিকে এইটো আমাৰ কাৰণে মানে আমি গোটেইখিনি শিষ্যা আপোনালোকে পাইছে, জ্যেষ্ঠ শিষ্যা বেলেগ আছে, মোৰ ভণ্টি চন্দ্ৰাণী ওজা, লগতে আমাৰ শিষ্যসকলে এনেকৈ পাৰফৰ্মেঞ্চ কৰিছোঁ। মানে তেওঁক বাহিৰত জানে মানুহে, লক্ষ্ণৌত বহুতেই জানে, গুৰু সুৰেন্দ্ৰ শইকীয়া গুৰুজী বুলি চবেই জানে, কিন্তু অসমত অকণমান কম জানে। গতিকে এইটো তেওঁলোকৰ পৰিয়ালে যে আগবাঢ়িছে কৰিবলৈ, আমি আটাই সহযোগ কৰিছোঁ। আৰু তেওঁৰ এটা ট্ৰেণ্ড আছিল, নৃত্য শৈলী আছিল, তেওঁ মানে একদম যিটো আছান মহাৰাজীৰ ষ্টাইল হয়, কথক নৃত্যৰ ঘৰানা লগত তাৰ মানে নৃত্যৰ পদ্ধতিবিলাক অলপ বেলেগ, সেনেকুৱা সক্ৰিয়াটো আছে, সেইটো কথকতো আছে। তেওঁৰ ধাৰাটো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ পিছত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, জ্যেষ্ঠ অলপ আগতে পাৰফৰ্মেঞ্চ কৰিলে, তেখেতসকলে আগুৱাই দিব, এনেকৈ যেন ক্ৰমবৰ্ধমান হিচাপত এইটো আগবাঢ়ি যায়। সেইটোৱে আমি এই যিটো নৃত্য অনুষ্ঠানটো পাতাৰ উদ্দেশ্য। আৰু মই ভাবোঁ যে ভাৰতৰ বিভিন্ন জেগাৰ লগতে এইটো মানে অসমত বা গোটেই বিশ্বলৈ বিয়পি যাওক, যিটো মানে তেওঁৰ ষ্টাইল, তেওঁৰ নাম, সেইখিনি কাৰণ অতি কম বয়সত তেখেত মানে আমাক গোটেই শিষ্যসকলক এৰি থৈ গ'ল। তেওঁ শেষ হ'লে আৰু আমি বহুত পালোঁ হয় তেখেতৰ পৰা, কিন্তু যিখিনি পাইছোঁ সেইখিনি যেন আমি আগুৱাই নিব পাৰোঁ, সেইটোৱে। বাকী চন্দ্ৰাণী আমাৰ গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱৰ স্মৰণত তেখেতৰ পৰিয়ালবৰ্গৰ যি অনুষ্ঠান, যি সন্মিলন আগবঢ়াবলৈ, যি সন্মিলন আৰম্ভ কৰিছে, তাক আগুৱাই যাওক। যেনেকৈ গুৰুৱে ক'লে, একচুৱেলি এইটো এটা লিভিং ট্ৰেডিশ্যন, যোনটো আমি কিতাপৰ পৰা শিকিব নাপাওঁ, গুৰুৰ পৰাই শিকিব লাগিব। চ' সেই আজিৰ যাৰ উদ্দেশ্যে এই অনুষ্ঠান, গুৰু সুৰেন্দ্ৰ শইকীয়া, তেওঁৰ পৰাই আমাৰ গুৰু অলিগুঞ্জন কলিতা মুদিয়াৰ আৰু গুৰু চন্দ্ৰাণী কলিতা ওঝা মেম, তেওঁলোকৰ তাতে আহিছে, আৰু তেওঁলোকৰ পৰাই আমি যিখিনি পাৰোঁ সদায় আমি চেষ্টা কৰি গৈ আছোঁ। আমাৰ যোনটো আমাৰ স্কুল সাধনা কথা কেন্দ্ৰ, তাতে এটা কণ্টিনিউৱাছ বেচিছত মেমহঁতে সদায় চেষ্টা কৰি আছে যাতে গুৰুৰ যি আমাৰ নৃত্যশৈলী, মেমে অলৰেডি ক'লে সেইখিনি আমাক দিব পাৰে, যাতে আমি আৰু সেইখিনি আগুৱাই লৈ যাব পাৰোঁ। চ' সেই এজ আ আপকামিং আৰ্টিষ্ট হিচাপে মই এইখিনিয়ে চেষ্টা কৰিছোঁ যাতে আমাৰ সেই গুৰুৰ যি ট্ৰেডিশ্যন সেইখিনি আমি ৰক্ষা কৰিব পাৰোঁ আৰু আগলৈকে লৈ যাব পাৰোঁ। ধন্যবাদ। As our gurus and my Puransa just spoke, our school, Sadhana Katha Kendra, here we have been practicing for years. We practice with the tradition, with the emotions, and our gurus have inherited from their guru. We have inherited from ours, and we try to spread it as much as possible in today's world when we know even we are from the new generation, but when we have to talk about our roots, when we have to uphold our heritage, I think it's very important that we carry a piece of our tradition with us. So that's it. I would like to thank our institution again, Sadhana Katha Kendra. হয়, আমাৰ গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱৰ পৰিয়ালবৰ্গই গুৰুৰ স্মৃতিত যোৱা বছৰৰ পৰা এই ৰাজ্যিক কথক মহোৎসৱ বুলি তেওঁলোকে এই কথক নৃত্যৰ এখন অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। এইবাৰ দ্বিতীয়বাৰ। গতিকে এইটো আমাৰ কাৰণে মানে আমি গোটেইখিনি শিষ্যা আপোনালোকে পাইছে, জ্যেষ্ঠ শিষ্যা বেলেগ আছে, মোৰ ভণ্টি চন্দ্ৰাণী ওজা, লগতে আমাৰ শিষ্যসকলে এনেকৈ পাৰফৰ্মেঞ্চ কৰিছোঁ। মানে তেওঁক বাহিৰত জানে মানুহে, লক্ষ্ণৌত বহুতেই জানে, গুৰু সুৰেন্দ্ৰ শইকীয়া গুৰুজী বুলি চবেই জানে, কিন্তু অসমত অকণমান কম জানে। গতিকে এইটো তেওঁলোকৰ পৰিয়ালে যে আগবাঢ়িছে কৰিবলৈ, আমি আটাই সহযোগ কৰিছোঁ। আৰু তেওঁৰ এটা ট্ৰেণ্ড আছিল, নৃত্য শৈলী আছিল, তেওঁক মানে একদম যিটো আছান মহাৰাজীৰ ষ্টাইল হয়, কথক নৃত্যৰ ঘৰানা লগত তাৰ মানে নৃত্যৰ পদ্ধতিবিলাক অলপ বেলেগ, সেনেকুৱা সক্ৰিয়াটো আছে, সেইটো কথকতো আছে। তেওঁৰ ধাৰাটো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ পিছত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, জ্যেষ্ঠ অলপ আগতে পাৰফৰ্মেঞ্চ কৰিলে, তেখেতসকলে আগুৱাই দিব, এনেকৈ যেন
ক্ৰমবৰ্ধমান হিচাপত এইটো আগবাঢ়ি যায়। সেইটোৱে আমি এই যিটো নৃত্য অনুষ্ঠানটো পাতাৰ উদ্দেশ্য আৰু মই ভাবোঁ যে ভাৰতৰ বিভিন্ন জাগাৰ লগতে এইটো মানে অসমত বা গোটেই বিশ্বলৈ বিয়পি যাওক, যিটো তেওঁৰ ষ্টাইল, তেওঁৰ নাম, সেইখিনি কাৰণ অতি কম বয়সত তেখেত আমাক গোটেই শিষ্যসকলক এৰি থৈ গ'ল। তেওঁ হ'লে আৰু আমি বহুত পালোঁ হয় তেখেতৰ পৰা, কিন্তু যিখিনি পাইছোঁ সেইখিনি যেন আমি আগুৱাই নিব পাৰোঁ, সেইটোৱে। বাকী চন্দ্ৰাণী আমাৰ গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱৰ স্মৰণত তেখেতৰ পৰিয়ালবৰ্গৰ যি অনুষ্ঠান, যি সন্মিলন আগবঢ়াবলৈ যি সন্মিলন আৰম্ভ কৰিছে, তাক আগুৱাই যাওক। যেনেকৈ গুৰুৱে ক'লে, একচুৱেলি এইটো এটা লিভিং ট্ৰেডিশ্যন, যোনটো আমি কিতাপৰ পৰা শিকিব নাপাওঁ, গুৰুৰ পৰাই শিকিব লাগিব। চ' সেই আজিৰ যাৰ উদ্দেশ্যে এই অনুষ্ঠান, গুৰু সুৰেন্দ্ৰ শইকীয়া, তেওঁৰ পৰাই আমাৰ গুৰু অলিকুঞ্চন কলিতা মুদিয়াৰ আৰু গুৰু চন্দ্ৰাণী কলিতা ওঝা মেম, তেওঁলোকৰ তাতে আহিছে আৰু তেওঁলোকৰ পৰাই আমি যিখিনি পাৰোঁ সদায় আমি চেষ্টা কৰি গৈ আছোঁ। আমাৰ যোনটো আমাৰ স্কুল সাধনা কথা কেন্দ্ৰ, তাতে এটা কণ্টিনিউৱাছ বেচিছত মেমহঁতে সদায় চেষ্টা কৰি আছে যাতে গুৰুৰ যি আমাৰ নৃত্যশৈলী, মেমে অলৰেডি ক'লে এইখিনি, সেইখিনি আমাক দিব পাৰে যাতে আমি আৰু সেইখিনি আগুৱাই লৈ যাব পাৰোঁ। চ' সেই এজ এ আপকামিং আৰ্টিষ্ট হিচাপে মই এইখিনিয়ে চেষ্টা কৰিছোঁ যাতে আমাৰ সেই গুৰুৰ যি ট্ৰেডিশ্যন সেইখিনি আমি ৰক্ষা কৰিব পাৰোঁ আৰু আগলৈকে লৈ যাব পাৰোঁ। ধন্যবাদ। As our gurus and my co-dancer just spoke, our school, Sadhana Katha Kendra, here we have been practicing for years. We practice with the tradition, with the emotions, and our gurus have inherited from their guru. We have inherited from ours, and we try to spread it as much as possible in today's world when we know even we are from the new generation, but when we have to talk about our roots, when we have to uphold our heritage, I think it's very important that we carry a piece of our tradition with us. So that's it. I would like to thank our institution again, Sadhana Katha Kendra. হয়, আমাৰ গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱৰ পৰিয়ালবৰ্গই গুৰুৰ স্মৃতিত যোৱা বছৰৰ পৰা এই ৰাজ্যিক কথক মহোৎসৱ বুলি তেওঁলোকে এই কথক নৃত্যৰ এখন অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। এইবাৰ দ্বিতীয়বাৰ, গতিকে এইটো আমাৰ কাৰণে আমি গোটেইখিনি শিষ্যা, আপোনালোকে পাইছে জ্যেষ্ঠ শিষ্যা বেলেগ আছে, মোৰ ভণ্টি চন্দ্ৰাণী ওজা, লগতে আমাৰ শিষ্যসকলে এনেকৈ পাৰফৰ্মেঞ্চ কৰিছোঁ। তেওঁক বাহিৰত জানে মানুহে, লক্ষ্ণৌত বহুতেই জানে গুৰু সুৰেন্দ্ৰ শইকীয়া গুৰুজী বুলি চবেই জানে, কিন্তু অসমত অকণমান কম জানে। গতিকে এইটো তেওঁলোকৰ পৰিয়ালে যে আগবাঢ়িছে কৰিবলৈ, আমি আটাই সহযোগ কৰিছোঁ। আৰু তেওঁৰ এটা ট্ৰেণ্ড আছিল, নৃত্যশৈলী আছিল, তেওঁ একদম যিটো আছল মহাৰাজীৰ ষ্টাইল হয়, কথক নৃত্যৰ ঘৰানা লগত তাৰ নৃত্যৰ পদ্ধতিবিলাক অলপ বেলেগ, সেনেকুৱা সত্ৰীয়াটো আছে, সেইটো কথকতো আছে। তেওঁৰ ধাৰাটো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ পিছত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, জ্যেষ্ঠ অলপ আগতে পাৰফৰ্মেঞ্চ কৰিলে, তেখেতসকলে আগুৱাই দিব, এনেকৈ যেন ক্ৰমবৰ্ধমান হিচাপত এইটো আগবাঢ়ি যায়। সেইটোৱে